চাকমা হাজঙৰ ফালৰ পৰাও অৰুণাচল তেখেতসকলে কৈছে আমি এই বিষয়ে কাৰো লগত কথা পতা নাই তেওঁলোকেও ৰিফিউজ কৰিছে গতিকে আমাৰ কথাটো হ'ল যে ইয়াত কি এটা ৰহস্য সোমাই আছে কি অভিসন্ধি সোমাই আছে অকল অভিসন্ধি কু অভিসন্ধি সোমাই আছে বিজেপি দলৰ এই কথাটো আমাক স্পষ্ট হ'ব লাগে আৰু অসমৰ ৰাইজক এইটো স্পষ্ট কৰিব লাগে আমি আমাৰ তেখেতে নিজেই দাবী কৰিছে মইহে অসমৰ মুখ্যমন্ত্ৰী হয় আপুনি অসমৰ মুখ্যমন্ত্ৰী হয় কিন্তু সৰ্বে সৰ্বা নহয় অসমত ৰাইজ আছে অসমত বিভিন্ন ধৰণৰ সংগঠন আছে আপুনি অসমত আপুনিও অকল ৰজা নহয় গতিকে আপুনি আলোচনা কৰি লওক আৰু আপুনি স্পষ্ট কৰক যে আপোনাৰ আচলতে আপোনাৰ কথা কি কথা পাতিছিলে নিৰঞ্জিত ডাঙৰীয়াই কি আপোনাক নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কাৰণ আমি ভালকৈ জানো অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশ আপুনি পালন নকৰাকৈ থাকিব এটা প্ৰত্যুত্তৰ দিব নোৱাৰে কিন্তু বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ পাছতো আনকি সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা নহয় দুটা ভাৰ্ডিক্ট পিছতো অৰুণাচলে কিন্তু এতিয়াও তেওঁলোকক চাকমা হাজংসকলক এতিয়াও নাগৰিকত্ব দিয়া নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ ষ্টেণ্ড ডেফিনেটলি ল'ব নোৱাৰে আমাৰ দৃঢ় বিশ্বাস যদি ল'ব পাৰে মই চেলেঞ্জ কৰি যদি ল'ব পাৰে আপুনি আজি লৈ দেখাই দিয়ক যে আমি অৰুণাচলৰ পৰা যি কথা কৈছে চাকমা আৰু হাজংসকলক আমি অসমত সঁচাই কৰিম এই কথা সম্পূৰ্ণ মিছা আৰু আমি কেতিয়াও নকৰোঁ বুলি আপুনি কৈ দেখুৱাই দিয়ক আৰু আপুনি কেতিয়াও নক'ব যে মই অসমৰ মুখ্যমন্ত্ৰী আমি আপোনাক অসমৰ মুখ্যমন্ত্ৰী বুলি জানো আচলতে অৰুণাচলৰ যি হাজং আৰু চাকমা শৰণাৰ্থীৰ যি সমস্যা সেই সমস্যাটো এতিয়াৰ সমস্যা নহয় এইটো বহুদিনীয়া কেইবা দশকৰ সমস্যা 1964ৰ পৰা 1969-70 লৈকে তেতিয়াৰ পূব পাকিস্তান তেতিয়া বাংলাদেশ সৃষ্টি হোৱা নাছিলে পূব পাকিস্তানৰ কিছু গোষ্ঠীগত সংঘৰ্ষ আৰু নদী বান্ধৰ এক প্ৰজেক্টৰ প্ৰভাৱিত হৈ পেলাই বহু চাকমা আৰু হাজং লোক বিভিন্ন অঞ্চললৈ প্ৰব্ৰজিত হৈছিল তাৰে একাংশ অৰুণাচল প্ৰদেশত সেই সময়ত থিতাপি লৈছিল আৰু তেওঁলোকক শৰণাৰ্থী হিচাপে ভাৰত চৰকাৰে স্বীকৃতি দিছিল ইয়াৰ পাছত কিন্তু অৰুণাচল প্ৰদেশৰ বিভিন্ন দল সংগঠনৰ বা তেওঁলোকৰ স্থানীয় ৰাইজে কেতিয়াও তেওঁলোকক মানে নাগৰিকত্ব দিয়া কথাটোত সদায় বিৰোধিতাই কৰি আহিছিল আৰু এই গোটেই বিতৰ্কটো এই গোটেই কথাখিনি উচ্চতম ন্যায়ালয়তো বিচাৰাধীন হৈছিল উচ্চতম ন্যায়ালয়ে দুটা ৰায়দান দিছে প্ৰথম ৰায়দানটো দিছিলে 1996 চনত আৰু তাৰ পিছৰ ৰায়দানটো আছিলে এটা নিৰ্দেশনা আচলতে পিছৰ নিৰ্দেশটো আছিলে 2015 চনত 2015 চনত উচ্চতম ন্যায়ালয়ে কৈছিলে যে যিসকল চাকমা আৰু হাজং শৰণাৰ্থী আছে তেওঁলোকক 3 মাহৰ ভিতৰত নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰে দিব লাগে আৰু যেতিয়াই উচ্চতম ন্যায়ালয়ে হেঁচা দিলে কেন্দ্ৰীয় চৰকাৰক আৰু তেতিয়া অৰুণাচল প্ৰদেশৰ চৰকাৰেও সেইটো হেঁচা পালে যে এই হাজং আৰু যিখিনি চাকমা শৰণাৰ্থী আছিল সেই চাকমা শৰণাৰ্থীসকলে তেওঁলোকে নাগৰিকত্ব দিয়াৰ সদায় বিৰোধিতা কৰি আহিছিলে তেওঁলোকক যিখিনি সা সুবিধা পাব লাগে বিৰোধিতা কৰিছিলে গতিকে তেওঁলোকে এটা অন্য ধৰণৰ অপশ্যন বিচাৰিলে কি যে তেওঁলোকক অৰুণাচলৰ পৰা অন্য ৰাজ্যলৈ সংস্থাপিত কৰি তেওঁলোকক নাগৰিকত্ব দিব পাৰে নেকি Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.